নতুন ৰেচিপি লৈ আহিছোঁ, তাৰ কাৰণে এয়া 1 পেকেট মিমি লৈছোঁ। মিমিটো মই এনেকৈ ভাঙি লৈছোঁ পেকেটৰ ভিতৰতে। পানীটো গৰম কৰি লৈছোঁ, অলপ পানী দিছোঁ সিজিবৰ কাৰণে। এতিয়া অলপ গুড় মিঠাই দিছোঁ। এতিয়া মছলাটো ঢালি দিছোঁ, যিটো মিমিৰ লগত আহিছে সেই মছলাটো দি দিছোঁ। এতিয়া মিমিটো সিজি গৈছে, মই অলপ আটা দি দিছোঁ আৰু অলপ বেকিং চ'ডা দিছোঁ। দি কেনে এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। এতিয়া সুন্দৰভাৱে এনেকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি। এতিয়া মই কেৰাহীত অলপ সৰিয়হ তেল দিছোঁ, সৰিয়হৰ তেলত বেছি ভাল লাগে। আপোনালোকে ৰিফাইন তেলত খালেও খাব পাৰে। তেলটো গৰম হ'বলৈ দিছোঁ। এতিয়া আপোনালোকে ডাঙৰকৈ খালে ডাঙৰকৈ বনাব পাৰে, সৰুকৈ খালে সৰুকৈ বনাব পাৰে। মই যিহেতু সৰুকৈ বনাইছোঁ। অলপ ৰঙচুৱা হ'বলৈ দিব, বহুত বেছি ৰঙচুৱা হ'ব নালাগে। আপোনালোকে এইটো গুড় মিঠাই নিদি নিমখীয়াও খাব পাৰে। অলপ নিমখ দি কেনে অলপ পিঁয়াজ জ্বলা দিও বনাই খাব পাৰে। খাই খুব টেষ্টি লাগে, নিশ্চয় বনাই খাব। আৰু ভাজিবলৈও বৰ বিশেষ তেল নালাগে, একেবাৰে কম তেল লাগে। এয়া বনোৱা হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে, খুব ভাল লাগে খাই, খুব টেষ্টি হয়। গধূলি চাহৰ লগত বা অলপ ডাঙৰকৈ বনাই আপোনালোকে ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে, খাই ভাল পায়। সেয়া সকলোৱে খাব পাৰে, খুব ধুনীয়া নৰম হৈছে, কোনো মচমচীয়া হোৱা নাই, কিন্তু দেখিবলৈ ভাল হৈছে আৰু খাবলৈও সুন্দৰ।